ডক্টৰ বৰুৱাদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে 32টা ক্ষণ তেখেতৰ শিল্পকৰ্ম তৈলচিত্ৰত আবদ্ধ কৰি ৰাখিছে আৰু সেই আবদ্ধ কৰি ৰখা তৈলচিত্ৰসমূহৰ 32খন তৈলচিত্ৰসমূহৰ তৈলচিত্ৰৰ আজি ইয়াত আমাৰ আৰ্ট গেলাৰীৰ ঠাইৰ অভাৱৰ কাৰণে আজি আমি 16খন তৈলচিত্ৰ প্ৰদৰ্শনৰ দিহা কৰা হৈছে আৰু তেখেতৰ ভাস্কৰ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাগি ইয়াতে আজি প্ৰদৰ্শন কৰা হ'ব যেই কি নহওক আমাৰ শিল্পীজনৰ যি একক প্ৰচেষ্টা তেখেতৰ সাধনা তেখেতৰ একাগ্ৰতা আৰু আটাইতকৈ ডাঙৰ কথা তেখেত এজন প্ৰচাৰবিমুখ আৰু বঁটা বাহনৰ পাছত দৌৰি নুফুৰা এজন শিল্পী মাত্ৰ গুৰুজনাৰ শিল্পকৰ্মসমূহ গুৰুজনাৰ নীতি আদৰ্শসমূহ অসমীয়া সমাজত ভাৰতবৰ্ষ তথা পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে তেখেতে যি সকলো কাৰ্য কৰি আহিছে আমি তেখেতক ইয়াৰ বাবে কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতে নিজাববীয়াকৈ নিজা পইচা খৰচ কৰি এই কৰ্মসমূহ কৰি আছে আজি এই অনুষ্ঠানভাগী তেখেতে যোৰহাটত পতাৰ মানস কৰিছিলে কিন্তু আমি গম পাই কথাটো তেখেতক অনুৰোধ কৰিলোঁ যে উত্তৰ পূব ভাৰতৰ দুৱাৰস্বৰূপ গুৱাহাটীতে আহি অনুষ্ঠানটো কৰক তেখেতে একে কথাটো মান্তি হ'ল আৰু তাৰ ফলশ্ৰুতিতে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বিচিকা আৰু পাণ্ডুগড় নিগমৰ ফুকন প্ৰেক্ষাগৃহত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছে আমি গৌৰৱবোধ কৰিছোঁ এই মহান শিল্পীজনৰ দুটা মহান কৰ্মৰ আমি আয়োজক হিচাপে বৃন্দাবনী বস্ত্ৰ ভাগী উন্মোচনৰ আয়োজক হিচাপেও আমি আছিলোঁ আৰু আজি এই অনুষ্ঠান ভাগীৰ আয়োজক হিচাপে আমাক তেখেতে দায়িত্ব অৰ্পণ কৰিছে আমি গৌৰৱবোধ কৰিছোঁ আৰু আজি এই অনুষ্ঠান ভাগী আমি আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়ি গৈছোঁ আমাৰ লগত বৃন্দাবনী বস্ত্ৰ ভাগীৰ যি উন্মোচনী অনুষ্ঠান আছিলে সেই অনুষ্ঠান ভাগীটো আমাৰ যোৰহাটৰ সাংবাদিক পৰম শ্ৰদ্ধাৰ পবিত্ৰ মহন্তদেৱ মই তেখেতক নিমন্ত্ৰণ জনাইছোঁ পবিত্ৰ মহন্তদেৱে এই আয়োজনৰ ক্ষেত্ৰত বৃন্দাবনী বস্ত্ৰ আয়োজনৰ ক্ষেত্ৰতো আৰু আজি এই অনুষ্ঠানটোৰ আয়োজনৰ ক্ষেত্ৰতো তেখেতে দেহে দেহে হাতী আহিছে গতিকে মই মহন্তদেৱক নিমন্ত্ৰণ জনাইছোঁ আমি আৰু এজন ইয়াৰে কৰ্মচাৰী গোবিন্দ ডেকা আমি তেখেতকো আমি ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে আৰু আমাৰ এজন যোৰহাটৰ ডেকা বিনন্দ বৰা তেওঁ বহু পুৰুষাৰ্থ এই অনুষ্ঠান ভাগি দেহে দেহে লাগি আছে আমি সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি এই অনুষ্ঠান ভাগি অনুষ্ঠিতকৰণৰ ক্ষেত্ৰত আপোনালোকে আমাক যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী খণ্ড আমাৰ কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে আমি সহযোগী পবিত্ৰ মহন্তদেৱক আমি আহ্বান জনাইছোঁ
মহাপুৰুষ গুৰুজনাৰ জীৱনশৈলী ভাস্কৰ্য উন্মোচনী অনুষ্ঠানত উপবিষ্ট আমাৰ শ্ৰদ্ধাস্পদ সুধীবৃন্দ আৰু চিত্ৰ ভাস্কৰ্যৰ শিল্পী সমূহ তথা যোৰহাটৰ বিশিষ্ট শিল্পী ডক্টৰ ৰঞ্জিত বৰুৱা প্ৰমুখ্যে সমবেত ৰাইজলৈ আমি জয় জয় দেই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু আমাৰ এই দুৰ্ভাগ্য অসমৰ মাননীয় মন্ত্ৰী মহোদয়, সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়া, তেখেত আমাৰ অনুষ্ঠানত বিশেষ কামত উপস্থিত থাকিব নোৱাৰিলে। আৰু লগতে আমি মাতিছিলোঁ যোৰহাটৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰ গোস্বামী দে, তেখেতো অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আৰু আমি মাতিছিলোঁ অসমৰ সংবাদ জগতৰ মধ্যমণি বিশিষ্ট সাহিত্যিক সাংবাদিক শ্ৰীযুত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ, তেখেতো আজি অনুষ্ঠানত অসুস্থতা হোৱাৰ হেতুকে উপস্থিত থাকিব নোৱাৰিলে। যাই কি নহওক, আমি আজি অনুষ্ঠান ভাগি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি জয় জয়তে আমাৰ এই অনুষ্ঠানৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ অসম সত্ৰ মহাসভাৰ প্ৰচাৰ সম্পাদক তথা শ্ৰী শ্ৰী কাংকপা বৰঠাই সত্ৰৰ ডেকা সত্ৰাধিকাৰ ঈশ্বৰকান্তদেৱ মহন্ত প্ৰভুজনা আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক আহ্বায়কক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মঞ্চলৈ আদৰি আনিবলৈ আমাৰ আহ্বায়কক অনুৰোধ জনাইছোঁ আমাৰ দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সন্মানীয় শ্ৰীযুত সঞ্জীৱ ফুকন ডাঙৰীয়াদেৱ, আমি তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী বিশিষ্ট স্তম্ভলেখমানীয় শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়া, আমি তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমি ইয়াৰ পিছতে মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আজি অনুষ্ঠানটি অনুষ্ঠিত হৈছে, ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা, তেখেতক আমি মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সুকুমাৰ কলা পৰিষদ অসম যোৰহাটৰ সচিব প্ৰধান ডক্টৰ মন্টুমণি দত্তদেৱ আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি খন্তেক পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব প্ৰধান মহোদয় আহি উপস্থিত হ'ব। আমি পৰৱৰ্তী সময়ত তেখেতক মঞ্চলৈ আদৰি আনিম। আমি ইয়াৰ লগে লগে আমাৰ ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা পৰিয়ালৰ তৰফৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাবৰ বাবে আগবাঢ়ি প্ৰথমতেই শ্ৰী সত্ৰাধিকাৰ প্ৰভুজনাক সম্বৰ্ধনা জনাবৰ বাবে আমি তেখেতৰ সহধৰ্মিনীক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক মহোদয়ক সম্বৰ্ধনা জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আমি আমাৰ মাজত উপস্থিত থকা ময়ূৰ বৰা মহোদয়ক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ।
ইয়াৰ পাছতে আমি ডক্টৰ মন্টুমণি দত্তদেৱক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি এই অনুষ্ঠানটিৰ মূল আহ্বায়ক কেশৱ বৰুৱাদেৱ আমাৰ মাজত আছে। আমি তেখেতক পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ বাবে বিনম্ৰ। ইয়াৰ পাছতে আমি এই কলাক্ষেত্ৰৰ কৰ্মচাৰী, বিশেষকৈ আমাক বহুখিনি কাম তেখেতে সঁহাৰি জনাই কালিৰ পৰা আমাৰ লগত লাগি আছে শ্ৰীযুত গোবিন্দ ডেকাদেৱ। আমি তেখেতকো এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ যোৰহাটৰ অন্য এজন যুৱক আমি বিনন্দ বৰাক মঞ্চলৈ মাতিছোঁ। তেখেতকো পৰিয়ালৰ তৰফৰ পৰা এখন গামোচাৰে আদৰণি জনাওঁ। আমি আমাৰ শ্ৰদ্ধাৰ পবিত্ৰ মহন্ত দেৱক পৰিয়ালৰ তৰফৰ পৰা এভাগিনি সম্বৰ্ধনা জনাইছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰিছোঁ যদিও বিশিষ্ট ব্যক্তিসকল আহিলে আমি সেই পৰ্বটো আকৌ খন্তেকৰ বাবে আৰম্ভ কৰিম। এতিয়া আমি মূল কাৰ্যসূচী পৰিচালনা কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাওঁ। পৰম শ্ৰদ্ধাৰ আজি মঞ্চত উপবিষ্ট শ্ৰী শ্ৰী কাংখপাৰ বৰঠাই সত্ৰৰ সত্ৰাধিকাৰ বহুজনা উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আমি এইখিনিতে আজি যিসমূহ চিত্ৰকৰ্ম বা ভাস্কৰ্য ইয়াত প্ৰদৰ্শিত হ'ব, সেই কৰ্মসমূহৰ ওপৰত বা এই অনুষ্ঠান ভাগিৰ ওপৰত এটা চমু বক্তব্য ৰাখিবৰ কাৰণে আমি শিল্পী শ্ৰীযুত ৰঞ্জিত কুমাৰ বৰুৱাদেৱক আমি আহ্বান জনাইছোঁ। মঞ্চত উপবিষ্ট সত্ৰাধিকাৰ প্ৰভুকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল আৰু আজি সভাৰ কক্ষত থকা সন্মানীয় সকলো বৈষ্ণৱ ভকতসকল, মই সকলোটিকে প্ৰথমতে সেৱা জনাইছোঁ। আচলতে আহ্বায়ক বা শিল্পী মই হৈ প্ৰথমে দুআষাৰ বক্তব্য ক'বলৈ কষ্ট অকণমান আচৰিতহে হৈছোঁ। তেখেতসকলে কোৱা হ'লে ভাল পালোহেঁতেন, তথাপিতো অনুৰোধটো আহিল যেতিয়া মই সংক্ষেপে প্ৰদৰ্শনীখনৰ সম্পৰ্কত দুআষাৰ কথা শিল্পকৰ্মৰ ওপৰত ক'ম। কাৰণ আমাৰ হাতত সময় তাকৰ, আমি ইয়াত কথা বতৰা পাতি থকাতকৈ চিত্ৰখিনি ভাস্কৰ্যখিনি সোনকালে কেনেকৈ চাবলৈ পাম, সকলোৰে মনত উদ্ভিদ ভাৱটো সেইটোহে আছে। সেইটোলৈ লক্ষ্য ৰাখি মই কেইমিনিটমানহে কম। এই অনুষ্ঠানভাগি আচলতে অনুষ্ঠিত কৰা হৈছে যদিও ইয়াত সদৌ অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৰিহণা আছে। তেখেতসকলৰ আশীৰ্বাদতহে এই দুয়োটা অনুষ্ঠানৰ সবল আশীৰ্বাদ পৰামৰ্শত আমি আগবাঢ়িছোঁ। আৰু অলপতে পদাধিকাৰ আজি যদিও অনুপস্থিত, তেখেতে আমাৰ বাসগৃহতে ইয়াৰ সকলোবিলাক চিত্ৰ দৰ্শন কৰি অতি আপ্লুত হৈ তেখেতে আমাক উৎসাহিত কৰিছে। গতিকে এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যে ইয়াতনো কি আছে। আচলতে শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ ওপৰত আমি সাহিত্যৰ আকাৰত লিখা কথাখিনি পাইছোঁ।
কিন্তু চিত্ৰৰ ক্ষেত্ৰত আমি নাই পোৱা, মই দেখা নাই। ক'ৰবাত আছে যদিও নাজানো। শংকৰদেৱৰ চিত্ৰ বুলি বিভিন্ন শিল্পীয়ে বিভিন্ন ধৰণে অংকন কৰিছে, বেলেগ বেলেগ দৃষ্টিভংগী, কিন্তু জীৱন পৰিক্ৰমাৰ ওপৰত নাই। এখন চিনেমা দেখিছিলোঁ ডক্টৰ সূৰ্য হাজৰিকাই তৈয়াৰ কৰা। এই তাত চিনেমাখন চাওঁতে মোৰ এনেকুৱা লাগিল যে শংকৰদেৱটো আচলতে এজন অৱতাৰী দিব্য পুৰুষ, আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহ এজনটো নহয়। মই তাত এই যিটো শংকৰদেৱৰ অৱতাৰী যিটো দিব্য গুণ, অৱতাৰী পুৰুষ, এই কথাটো বিচাৰি নাপালোঁ। তাৰপিছত মনলৈ আহিল যে গুৰুজনক পৰিচয় কৰিবলৈ হ'লে আজিকালি ডিজিটেল যুগত মানুহে বেছিকৈ ডাঙৰ ডাঙৰ ভলিউম পঢ়ি থকাত মনোনিৱেশটো কম কৰা দেখা যায় ক্ৰমান্বয়ে ব্যস্ততাৰ খাতিৰত। সেইকাৰণে ভাবিলোঁ যে চিত্ৰকলাৰ মাধ্যমত যদি 10-15 মিনিটতে আমি যদি শংকৰ গুৰুৰ জীৱন পৰিক্ৰমাৰ বিশেষ বিশেষ মুহূৰ্তবোৰ উপস্থাপন কৰি দিব পাৰোঁ, তেতিয়াহ'লে কেঁচুৱাৰ পৰা ভকত বৈষ্ণৱলৈকে সকলোৰে কাৰণে সহজ হ'ব। গতিকে এই বিষয়টো মই প্ৰায় আজি 10 বছৰমান চিন্তা কৰিও আছিলোঁ। ধৰি লওক লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, তাৰ আলমতে বোধ কৰোঁ লিখা যাক এই নাহিকেও ৰূপাম, লক্ষ্মীনন্দন বৰা ডাঙৰীয়া, এনেকুৱা ধৰণৰ বা আব্দুল মালিকৰ এনেকুৱা বিভিন্ন কিতাপত কিছুমান কথা মানে গোটাই পিটাই পঢ়ি চাওঁতে দেখা গ'ল যে মূল শব্দটোহে আছে। আচ্ছা, মূল বিষয়টো পালোঁ, কিন্তু প্ৰচ্ছদপটৰ পৰা সেই পৰিৱেশৰ কথাখিনিতো এতিয়াতো নাই, কেনেধৰণে উপস্থাপন হ'ব। গতিকে এই কথাটো চিন্তা কৰি নানা ধৰণৰ স্কেটছ কৰি মেলি শেষত এটা স্তৰত উপনীত হোৱাৰ পাছত মই 32খন চিত্ৰ ইতিমধ্যে শংকৰদেৱৰ শেষ কৰিছোঁ। তাৰে আমি এই প্ৰেক্ষাগৃহত আজি শংকৰদেৱৰ পৰা ল'ৰালি কালৰ পৰা আমি তেখেতৰ মণিকাঞ্চন মিলনলৈকে কেঁচুৱাৰ মানে সেই বয়সৰ পৰা প্ৰায় 68-70 বছৰ বয়সলৈকে আমি এই প্ৰদৰ্শনীখনত গুৰুজনাৰ যিবোৰ প্ৰতিৰূপ, সেইখিনি যিবোৰ কাৰ্যকলাপ, সেইখিনি আমি দেখিবলৈ পাওঁ। আচ্ছা, লগে লগে কিন্তু সমস্যা কিছুমান নহা নহয়। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৰ যিটো আগৰ পৰিৱেশ, প্ৰবাহৰ যিটো ভয়ংকৰী ৰূপ বৰ্তমান নাই। স্পাৰত ঘূৰিলোঁ, ইটো স্পাৰত গ'লোঁ, সিটো স্পাৰত গ'লোঁ, সেই ৰূপটো দেখুৱাবলৈ পোৱা নাই। গতিকে এনেধৰণে কিছুমান অসুবিধাৰ সন্মুখীন হৈ বহুতখিনি কথা চিন্তা কৰিব লগা হৈছে। গতিকে এই চিত্ৰখিনি কৰোঁতে এই পৰিৱেশবিলাকৰ যিবোৰ মৌলিক কথা, মই এটা সৰু উদাহৰণ এটা ক'ব কৈছোঁ। ধৰি লওক, এতিয়া ভাদ মাহৰ ব্ৰহ্মপুত্ৰৰ যিটো ভয়ংকৰ ৰূপ, প্ৰবল সোঁতৰে সৈতে, কঁপনিৰে সৈতে উজাই অহা ঘৰিয়ালৰ পৰা আদি কৰি সৰীসৃপলৈকে এই যিবিলাক এটা ভয়ংকৰী ৰূপ, সেই বস্তুটোতো এতিয়া নাই। গতিকে প্ৰকৃতিৰ ওপৰত আগৰে পৰা কৰা অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিহে এই চিত্ৰবিলাক ৰূপায়ণ কৰা হ'ব। সৰু উদাহৰণ এটা কৈছোঁ। দ্বিতীয়টো কওঁ এটা আপোনালোকক বুজিবৰ সুবিধাৰ কাৰণে। ধৰি লওক, মানে শংকৰদেৱে ডেকাগিৰি হৈ থাকোঁতে 9জন ব্যক্তিক ষাঁড় গৰুৱে খুচি আঘাত কৰাৰ পিছত তেওঁলোকৰ ৰজা হিচাপে, শাসক হিচাপে ষাঁড় গৰুটো দমন কৰিব লগা হ'ল। আমি কিতাপত ষাঁড় গৰু দমন কৰা শব্দটো পাইছোঁ। এতিয়া বাকীখিনি কি হ'ব? বাকীখিনি কথা নহ'লেতো চিত্ৰ নহয়। তেতিয়া কি হ'ল, দেখাটো যে কিতাপবোৰ পঢ়োঁতে ভূঞাসকলে ধৰি লওক নৈপৰীয়া কৃষি প্ৰধান অঞ্চল বাছি লয় জীৱিকাৰ কাৰণে। গতিকে তেনেকুৱা এটা পৰিৱেশ টানি আনি সৰু সেই যুগৰ ৰাস্তাৰ সৈতে সন্নিৱিষ্ট কৰি কামটো কৰিব লগা হ'ল, পেইণ্টিংখন কৰিব লগা হ'ল। ধৰি লওক গুৰুতলত কৰতল কম লিখিলে, তেতিয়াহ'লে সেইটো শেষ নিশাৰ ঘটনা। তেতিয়াহ'লে চাকিৰ পোহৰত সেই ছবিখনৰ আন্ধাৰৰ ছবি এখন ৰূপ দিব লগা হ'ল। গতিকে গোটেই সাহিত্যৰ লগত সাহিত্যই আমাৰ গোটেই কথাখিনি পৰিপূৰণ কৰিব নোৱাৰে। সেইকাৰণে ইয়াক বাস্তৱ চিত্ৰলৈ লৈ গ'ল। মই আৰু ইয়াক বেছি বহলাই নকওঁ, মাত্ৰ আভাস দিলোঁ
এই বস্তুটো এই কাৰণেই জটিল যে মুখৰ যিটো স্কেলিটন সেই স্কেলিটনটোৰ আভাস লৈ ল'ৰালি কালৰ পৰা ক্ৰমান্বয়ে আমি বয়সটো আগবঢ়াই নিবলগীয়া হৈছে ইণ্টাৰনেল এনাটমিটোৰ ওপৰত ধ্যান দি। 1 নম্বৰ কথা, বয়স অতিক্ৰম কৰাৰ লগে লগে তেওঁৰ চেহেৰাৰ বদলি হৈ গৈছে, সেইটো ধ্যান দিব লগা হৈছে। আকৌ তেখেতৰ যিসকল অনুগামী সংগী সেইসকল একে চেহেৰাৰে ক্ৰমান্বয়ে তেখেতসকলৰ বয়স অতিক্ৰম কৰা হৈছে। এই কাৰণে এই চিত্ৰবিলাক আজিলৈকে মুখৰ হোৱা নাই। প্ৰতিকৃতি অংকনত অতি দক্ষতা নাথাকিলে শুদ্ধ শংকৰদেৱৰ ছবি ধাৰাবাহিকভাৱে তৈয়াৰ হৈ উঠাত বাধা আছে। এই কথাটো আমি অংকন কৰি থাকোঁতেই অনুভৱ কৰিছিলোঁ। গতিকে ই এটা জটিল প্ৰক্ৰিয়া। শেষত মই এটা কথা ক'ব খুজিছোঁ, মই মোৰ নিচিনা এই মেনেজৰ দৰে সাধাৰণ মানুহ এটা শংকৰদেৱৰ ভক্তি মাৰ্গলৈনো কেনে যাব লগা হ'ল। এই কথাটো মই সামৰণি মাৰিম, কাৰণ মই শংকৰদেৱৰ ছবি আঁকিম বুলি ভবাই নাই, মূৰ্তি তৈয়াৰ কৰিম বুলি মই ভবাই নাই, যদিও শিল্প কৰ্ম চৰ্চা কৰোঁ। কিন্তু গুৰুজনাই মোক 3বাৰ দৰ্শন দিলে। প্ৰথমবাৰ দৰ্শনত মই গুৰুত্ব নিদিলোঁ। 2-এজন মোৰ বন্ধুৱে ক'লে, এইখন ছবি তুমি কিবা সমালোচনা হ'ব, তুমি যোৰহাটত এটা উপযুক্ত ষ্টেণ্ডাৰ্ড লৈ কাম কৰি আছা, আমাৰ বনাবলৈ বেয়া হয়, বাদ দিলোঁ। দ্বিতীয়বাৰ আকৌ দেখিলোঁ, তেতিয়াও বাদ দিলোঁ। তৃতীয়বাৰ কিন্তু অলপ কঠোৰভাৱে ক'লে যে মই ৰূপ দিবলৈ কৈছোঁ, ৰূপ দিয়া হোৱা নাই কিয়? তেতিয়া মোৰ সন্দেহ হৈ গ'ল, ভয় খালোঁ যে মোৰ পৰিয়ালৰ বা মোৰ কিবা ক্ষতি হ'ব পাৰে। তেতিয়া মই শংকৰ সংঘৰ পদাধিকাৰ সোণাৰাম চুতীয়া দেউতাৰ ওচৰলৈ পাইছিলোঁ। কাৰণ সেই সময়ত শংকৰ সংঘৰ এটা কথা আছিলে, মূৰ্তি আৰু চিত্ৰ তেওঁলোকে কোনো ধৰণে মানি নলয়। গতিকে মই কোনোটা কথা এটাৰ কাৰণে তেখেতৰ ওচৰ পাইছিলোঁ। যেতিয়া তেখেতৰ ওচৰ পালোঁ, তেখেতৰ যেতিয়া ওচৰ পালোঁ, তেখেতক কথাষাৰ ক'লোঁ, তেতিয়া তেখেতে তেখেতসকলৰ সংবিধানৰ বিৰুদ্ধে কথা ক'বলগীয়া হ'ল। শেষত বহুত সময় ভাবি চিন্তি তেখেতে এটা কথাই ক'লে, সংবিধানক ভংগ কৰি তেখেতে কিন্তু সাংঘাতিক মন্তব্য এটা দিলে, গুৰুৱে আজ্ঞা কৰিছে যেতিয়া আগবঢ়া ভাল। তেখেতে সেই শব্দটো ক'লে, সেইটো তেখেতসকলৰ সংবিধানৰ বিৰুদ্ধে পদাধিকাৰে এই অস্বাভাৱিক কমেণ্টটো দিলে। গতিকে তেখেতৰ কথা মতে মই আহি শংকৰদেৱৰ চিত্ৰ 3বাৰ দৰ্শনৰ যিটো মই ইমেজ পাইছিলোঁ, সেইটোকে ভিত্তি কৰি মূল চিত্ৰভাগ আঁকিলোঁ। কিন্তু সেই চিত্ৰভাগ যেতিয়া গম পালে, দুলাল বৰুৱাহঁতকে আদি কৰি যোৰহাটৰ যিসকল বুদ্ধিজীৱী সেইসকলে সেই চিত্ৰখন তৎক্ষণাত শংকৰী কলা কৃষ্টি গৱেষণাত সংৰক্ষণী কৰি পেলালে 2005 চনত। গতিকে আমাৰ ৰাইজৰ মাজলৈ মই আনিবলৈ নাপালোঁ। কিন্তু সেই চিত্ৰখন সংস্থাপন কৰোঁতে প্ৰতিষ্ঠা কৰোঁতে পীতাম্বৰদেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰিছিলে। তেখেতে যেতিয়া পৰ্দা গুচাইছে, পৰ্দা গুচাওঁতেই তেখেত তৎক্ষণাত ছবিখনৰ সন্মুখত থিয় হওঁতেই ধৰি পৰিল এই বেদী। তাৰপিছত আৰু এই 700-800 মানুহে গুৰু বন্দনা কৰিছে। কিন্তু মই দূৰৰ পৰা চিত্ৰটো চাই আছোঁ যে মই এইখন হাতেৰে তেলেৰে অঁকা কেনভাছত ছবিহে, এই অত মানুহবিলাকে আঁঠুলৈ সেৱা কৰি কাকুতি গাই গুৰু বন্দনা কিয় কৰিছে? তাৰ মানে মই অৰ্থটো এইটোৱে কৈছোঁ, তেখেতসকলে তাত গুৰুজনাৰ প্ৰাণ বিচাৰি পেলাই। যেতিয়া মই সোণাৰাম চুতীয়াক দেউতাক লৈ আহিছিলোঁ ঘৰলৈ প্ৰথম দৰ্শনৰ কাৰণে, তেখেতে অষ্টাংগে প্ৰণিপাত কৰি সেৱা জনাইছে। বহুত সময় উঠা নাই, মই ভয় কৰিছোঁ যে কিবা হ'ল নেকি। মানুহজন ঘামি ঝামি মুখৰ মাত নাইকিয়া হৈ পানী আনি মূৰত লৈ তাৰপিছত কৈছে যে সাক্ষাৎ গুৰু দৰ্শন হোৱাৰ নিচিনা লাগিল, মোৰ শৰীৰটো যে কেনেকুৱা লাগি গ'ল মই ধৰিবই নোৱাৰিম। তেখেতে এই কি দেখি গ'ল লিখি থৈ গ'ল, মোৰ হাতত আছে। পীতাম্বৰদেৱ গোস্বামী সেইটো কথা হ'ল, তেওঁ ধৰিয়ে গ'ল। আমাৰ সোণাৰাম চুতীয়া দেউতাৰ সেইটো ঘটনা হ'ল। কমলাবাৰী সত্ৰৰ আমাৰ নাৰায়ণ দেৱ গোস্বামী গম পাই আমাৰ গৃহ পালেগৈ। তেখেতে বহুত সময় ছবিখন চাই লাষ্টত এটা কথাই ক'লে, বৰুৱাদেউ শৰাই এখন সজাই হয়। মোৰতো এইবোৰ একো নিয়ম নীতি নিয়মৰ কথা ক'বই নোৱাৰোঁ যে ক'ৰবাত ভুল অপৰাধ হ'ব পাৰে, আপুনি যিটো কৰ্ম কৰিলে, গতিকে আমি দুইজনে আহক সেৱা লওঁ। গতিকে তেখেতে মই গতিকে চিত্ৰত সেৱা ল'বলগীয়া হ'ল মোৰ চিত্ৰতে। গতিকে এনেকুৱাবিলাক ঘটনা হয়। মধুপুৰলৈ এজনে মাতিলে বধু, এই তাতো সিংহাসনৰ গামোচা এখন আনি এই সিংহাসনৰ পৰা খাপ কৰি আনি আমাক পিন্ধাইছে। গাটো জাৰ লাগিব যে কি হ'ল এইটো ঘটনা, যে ভগৱানলৈ অৰ্পণ কৰা
গামোচাখন আমাৰ আকৌ কান্ধলৈ আহেনে গতিকে সেই নিশালৈ মই এটা প্ৰকাণ্ড মূৰ্তি নিৰ্মাণ কৰা দেখি আছোঁ স্বপ্নতে আৰু গুৰুৰ হুবহু কৰি লিখিছোঁ একেটা ৰূপে গতিকে তাৰ আধাৰত উপায়বিহীন হৈ সেই সপোনটোৰ ডেৰমহীয়া যন্ত্ৰণাত উপায় নাপাই পেলাই মই মূৰ্তিটো নিৰ্মাণ কৰিলোঁ মধুপুৰতে পাইছিলোঁ কাৰণে মধুপুৰতে মই প্ৰতিষ্ঠা কৰিলোঁ ব্যক্তিগত খৰচেৰে এইধৰণে এই ঘটনাবোৰে কেনেকৈ মোক টানি লৈ গ'ল মই ক'ব নোৱাৰোঁ এতিয়া শেষত মই আপোনালোকলৈ এই কৰ্মখিনি আগবঢ়াইছোঁ হয়তো কাৰোবাৰ অন্তৰত স্পৰ্শ কৰিব গুৰুৰ প্ৰতি শ্ৰদ্ধা থাকিব পাৰে কাৰোবাৰ হয়তো নাথাকিব পাৰে ক'বলগীয়া একো নাই মাত্ৰ মই এইটোৱেই ক'ব খুজিছোঁ মূৰ্তিভাগ বা মূল চিত্ৰ আকৌ আঁকিছিলোঁ নহয় সেই ভাগো ইয়াত আছে যাৰ আধাৰত মই ল'ৰালি কালৰ পৰা চিত্ৰখিনি কৰিলোঁ গতিকে সেইসকলৰ এই মূল বস্তু সেইভাগে আছে আপোনালোকৰ যদি হৃদয়ত স্পৰ্শ কৰে সেৱাৰ মনোভাৱ জাগ্ৰত হয় তেতিয়াহ'লে মই শিল্পী হিচাপে সাৰ্থক হ'ম আৰু যদি নহয় সাধাৰণভাৱে অতিক্ৰম কৰে তেতিয়াও তাতো ক'বলগীয়া মোৰ একো নাই গতিকে মই আৰু বেছি বহলাই নকওঁ এইখিনি কথা কৈ পুনৰ আপোনালোকৰ সকলোকে সেৱা জনাই মোৰ কথা সামৰণি মাৰিছোঁ